ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল প্ৰতিদিন টাইমৰ তাৰ পিছতেই ধুৰন্ধৰ কুখ্যাত চৰকাৰী বিষয়া সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক বিষয়া সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিষয়া আছিল সমীৰণ বৰুৱা। জাজিৰ পৰা গ্ৰেপ্তাৰ লম্পট সমীৰণ বৰুৱা। সমীৰণ বৰুৱাৰ বিৰুদ্ধে তেখেতৰ পত্নীয়ে আনিছিল বহুকেইটা গুৰুতৰ অভিযোগ। পত্নী পুত্ৰক অত্যাচাৰ কৰা দৃশ্যাংশ ৰাজহুৱা হৈছিল। পত্নীয়ে সমীৰণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, এজাহাৰ দাখিল কৰিছিল আৰু প্ৰতিদিন টাইমত সেয়া সবিস্তাৰে সম্প্ৰচাৰ হৈছিল। কিন্তু এই সকলোবোৰৰ প্ৰতি বা সকলোৰে প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সমীৰণ বৰুৱাই, কেৰেট কৰা নাছিল। কিন্তু অৱশেষত এগৰাকী আদিবাসী চাহ জনগোষ্ঠীয় যুৱকক ভৰি চেলেকাবলৈ বাধ্য কৰিছিল সমীৰণ বৰুৱাই। কিমান নিকৃষ্ট মনৰ আছিল সমীৰণ বৰুৱা, আৰু সেই দুৰ্ভগীয়া অসহায় যুৱকজনে সমীৰণৰ ভৰি চেলেকাৰ দৃশ্য ৰাজহুৱা হৈছিল আৰু তাৰ পিছতেই প্ৰতিবাদৰ জোৱাৰ হৈছিল, সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। যোৰহাট ডেভেলপমেণ্ট অথৰিটিত বহু দুৰ্নীতি কৰি বিশাল সম্পত্তি গ্ৰহৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল সমীৰণ বৰুৱাৰ বিৰুদ্ধে। মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। জাজিৰ পৰা এয়া গাৰ্হস্থ্য হিংসাৰ দৃশ্য, আৰু এয়া জাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সমীৰণ বৰুৱাক। এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি দেখা পাইছোঁ যোৰহাট সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ হৈছে। আৰু এই মুহূৰ্তত পোনে পোনে মই যাব বিচাৰিছোঁ যোৰহাটলৈ। পৰমানন্দ বৰুৱা, যোৰহাটৰ ব্যুৰ চিফ পৰমানন্দ বৰুৱা মোৰ লগত সংযোজিত হৈ আছে। পৰমানন্দ বৰুৱা, এইজন সমীৰণ বৰুৱাৰ কুকীৰ্তি বহু সময়ত আমাৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছিল, আপুনি খবৰ সংগ্ৰহ কৰিছিল। কি ধৰণে গাৰ্হস্থ্য হিংসাৰ পৰা সামাজিকভাৱে পৰিৱেশ প্ৰদূষিত কৰিছিল এইজন সমীৰণ বৰুৱাই, কি ধৰণে এগৰাকী অসহায় যুৱকক নিজৰ ভৰি চেলেকিবলৈ দি নিজৰ বিকৃত মানসিকতা প্ৰদৰ্শন কৰিছিল সমীৰণ বৰুৱাই। অৱশেষত আৰক্ষীও সমীৰণ বৰুৱাৰ প্ৰতি নৰম নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছিল, কিন্তু সেয়া নহ'ল, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোটেই কথাখিনি থুলমূলকৈ পৰমা আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা চাওক, আটাইতকৈ বিগ ব্ৰেকিং যোৰহাটৰ কাৰণে, কাৰণ যিজন সমীৰণ বৰুৱাই ইতিমধ্যে অত্যাচাৰ অব্যাহত ৰাখিছিল পত্নী আৰু পুত্ৰৰ ওপৰত, যিজন সমীৰণ বৰুৱাই এজন যোৰহাটৰ উন্নয়ন প্ৰাধিকৰণৰ তেওঁ বিষয়া, যিজন সমীৰণ বৰুৱাই এজন চালক, যিজন বিপুল ওৰাং তেওঁ গাড়ী চালক, সেই গাড়ী চালকজনক তেওঁ ভৰি চেলেকিবলৈ বাধ্য কৰাইছিল। আৰু তেতিয়া আমি প্ৰতিদিনাখনে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কাৰ বলত বলিয়ান হৈ আচলতে সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱাই এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষত যোৰহাট উন্নয়ন প্ৰাধিকৰণত কাৰ বলত বলিয়ান হৈ তেওঁ ঠিকাদাৰক বিভিন্ন আবণ্টন দি তেওঁৰ সম্পত্তিৰ পাহাৰ গঢ়িছিল, ইটোৰ পিছত সিটো সম্পত্তিৰ পাহাৰ গঢ়িছিল, ইঠাইৰ পিছত সিঠাই মাটি কিনিছিল। তেওঁ যিকেইখন বাহন আছিল সেই বাহনকেইখনত 001 তেওঁলোকে প্ৰতিখন বাহনত তেওঁ পাইছিল। এনেধৰণে তেওঁ তৃতীয় শ্ৰেণীৰ এটা চাকৰিত যোগদান কৰি কেনেধৰণে ছেক্টৰ বিষয়ালৈকে তেওঁ পদোন্নতি পাইছিল। এনেধৰণৰ বিভিন্ন বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু অৱশেষত পলাতক হিচাপে থকা প্ৰবীৰ বৰুৱা ওৰফে সমীৰণ বৰুৱাক যি জাজি অঞ্চলৰ পৰা ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে। আৰু ইতিমধ্যে টিয়ক যি থানা আছে, টিয়ক থানালৈ সমীৰণ বৰুৱাক লৈ অহা হৈছে আৰু টিয়ক থানাত ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে। কিন্তু যথেষ্ট বিতৰ্ক সৃষ্টি কৰিছিল এইজন সমীৰণ বৰুৱাই, কাৰণ প্ৰতিটো ভিডিঅ' ভাইৰেল হৈছিল, প্ৰতিটো ভিডিঅ' প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হৈছিল, কেনেধৰণে ভৰি চেলেকাবলৈ বাধ্য কৰাইছিল, কেনেধৰণে তেওঁ এজন চাহ জনগোষ্ঠীয় লোকক তেওঁ প্ৰহাৰ কৰিছিল, ভৰি চেলেকাইছিল। আৰু তাৰপিছতে যি চাহ জনগোষ্ঠীৰ স্বাস্থ্য সন্থা তেওঁলোকে সৰব হৈ উঠিছিল আৰু তেওঁলোকে আৰক্ষীক সময়সীমা বান্ধি দিছিল যে যদিহে সমীৰণ বৰুৱাক সোনকালে এৰেষ্ট নকৰে, গ্ৰেপ্তাৰ নকৰে, তেনেহ'লে যোৰহাট অচল কৰি দিয়া হ'ব, এনেধৰণৰ সময়সীমা বান্ধি দিছিল। পৰমা, সমীৰণ বৰুৱাৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হৈছিল। প্ৰথমটো গাৰ্হস্থ্য হিংসাৰ গোচৰ, যিটো তেখেতৰ পত্নীয়ে ৰুজু কৰিছিল, আৰু তাৰ বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ আমি দেখিছিলোঁ, কিদৰে অত্যাচাৰ কৰিছিল, কি সমীৰণ বৰুৱাৰ মাত কথা আছিল, কি ধৰণৰ অবাইচ মাত মাতিছিল। আৰু দ্বিতীয়টো সেই যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে, এগৰাকী যুৱকক, অসহায় যুৱকক ভৰি চেলেকাবলৈ তেওঁ বাধ্য কৰিছিল। দুটা গোচৰ, কোনটো গোচৰত গ্ৰেপ্তাৰ হৈছে, কিবা সবিশেষ আছে নেকি?
নিশ্চয় কৈছোঁ কাৰণ দুইটা গোচৰে ইতিমধ্যে ৰেজিষ্টাৰ হৈছে পত্নীয়ে দিয়া গোচৰ ৰেজিষ্টাৰ হৈছে আৰু বিশেষত চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ নেতৃত্বত যি তিতাবৰত এখন এজাহাৰ দাখিল কৰা হৈছিল যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰিছিল চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই আৰু তাৰপিছতে সৰব হৈছিল যোৰহাটৰ নতুনকৈ অহা আৰক্ষী অধীক্ষক নতুনকৈ অহা যোৰহাটৰ সদৰ থানাৰ OC আৰু তাৰপিছতে আজি জাজিত এইজন সমীৰণ বৰুৱাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে এই মুহূৰ্তত সুনীত কুমাৰ ভূঞা আটছাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ পৰা কিছু জানিব বিচাৰিম কাৰণ আপোনালোকে যথেষ্ট সৰব হৈছিল কাৰণ এজন চাহ জনগোষ্ঠীৰ লোকক ভৰি চেলাগাবলৈ তেওঁলোকে বাধ্য কৰাইছিল সমীৰণ বৰুৱাই এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট নেতাই বিষয়াই আৰু আজি তেওঁক আটক কৰা হৈছে কি বিচাৰিব এই মুহূৰ্তত কাৰণ আপোনালোকে হুংকাৰ কৰিছিল যদি আটক কৰিব নোৱাৰে তেনেহ'লে অচল কৰি দিয়া হ'ব যোৰহাট প্ৰথমতে ধন্যবাদ দিছোঁ পৰমাদা যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰডাঙৰীয়াক তেখেতে আমাক কথা দিছিলে শুক্ৰবাৰ ভিতৰত বিতৰ্কিত ৰাজনেতা আশীৰ্বাদ পুষ্ট বিতৰ্কিত গুণ্ডাৰূপী দানৱ সমীৰণ বৰুৱাক কাৰেক্ট কৰা হ'ব আমি আমাৰ চাহজন ছাত্ৰসন্থাই দাবী আছিলে যিটো চাহ জনগোষ্ঠীয় যুৱক তিতাবৰ মাধৱপুৰৰ বিপুল ওৰাঙক কিন্তু তেখেতৰ মালিক তাৰমানে ব্যক্তিগত গাড়ী চাহ লগাইছিলে সমীৰণ বৰুৱাৰ সমীৰণ কেইমাহমান পূৰ্বে তেখেতক জোতা চেলাগাইছিলে থু চেলাগাইছিলে কিবা যদি দুখ কৰিছিলে বিপুল ওৰাং আমাৰ দাবী আছিলে তেওঁ আইনৰ ব্যৱস্থা ল'ব পাৰিলেহেঁতেন সমীৰণ বৰুৱাই কিন্তু সমীৰণ বৰুৱাই কোনো আইনৰ ব্যৱস্থা নল'লে তালিবানী শাসক ৰূপে তেওঁ তালিবানী শাসন দেখুৱালে তেখেতে মাৰপিট কৰিছে অত্যাচাৰ চলাইছে আনকি তেওঁ পত্নীক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ আছে সন্তানক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ আছে আনকি বিপুল ওৰাঙক তেওঁ এগৰাকী চাহ জনগোষ্ঠীয় যুৱক চাহ জনগোষ্ঠীয় বিভিন্ন তুচ্ছিত আছিলে মন্তব্য কৰিছিলে চাহ জনগোষ্ঠীয় সৰু জাতি চাহ জনগোষ্ঠীয়কে গুলীয়াই মাৰাৰ ভাবুকি প্ৰদান কৰিছিলে সমীৰণ বৰুৱাই আমাৰ দাবী আছিলে সমীৰণ বৰুৱাৰ নিচিনা বিতৰ্কিত মানুহ অসমখন নহয় এই সংসাৰত জীয়াই থকাৰ অধিকাৰ নাই ইয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব লাগে বুলি আমি ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ 23 তাৰিখে যোৰহাট সদৰ থানাত আমি বিপুল ওৰাঙৰ দ্বাৰা এজাহাৰ দাখিল কৰাইছিলোঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি ছাত্ৰ সন্থাই মেমৰেণ্ডাম দিছিলোঁ স্মাৰকপত্ৰ দিছিলোঁ 24 ঘণ্টাৰ ভিতৰত কাৰেক্ট কৰিব লাগিব সমীৰণ বৰুৱা নিশ্চয় ধন্যবাদ জনাইছোঁ পৰমানন্দ বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি তেখেতৰ লগত কথা পাতক মই পৰৱৰ্তী সময়তো সেয়া সম্প্ৰচাৰ কৰিম আপুনি কথা পাতক পৰমানন্দ বৰুৱা কিন্তু মই আপোনাক নিউজৰ পৰা বিদায় দিছোঁ আপুনি কথা পাতক